আৰক্ষীয়ে নিজৰ তদন্ত কৰি আছে, কিন্তু খিলঞ্জীয়া মানুহক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আমাৰ আপত্তি আছে আৰু আমি আশা ৰাখিছোঁ তনুচাৰীক অতি শীঘ্ৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আৰু খিলঞ্জীয়া মানুহৰ পক্ষত ৰায়টো দিব বুলি আমি আশা ৰাখিছোঁ। আজি শংকৰৰ বেল পিটিশ্যনো আছে, আমি আশা ৰাখিছোঁ ন্যায়ালয়ে শংকৰৰ পক্ষত ৰায় দিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰামৰ বাবে অসমৰ খিলঞ্জীয়া জনগণক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে, বাংলাদেশীৰ দপদপনিৰ বিৰুদ্ধে আৰু এতিয়া এই সংগ্ৰামৰ ধাৰাত প্ৰত্যেক খিলঞ্জীয়া মানুহ বীৰলাচি থানা নামৰ সত্তাটোৰ লগত জড়িত হৈছে। তাৰ বাবে খিলঞ্জীয়া জনগণক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই ঐক্যবদ্ধ সংগ্ৰামে জাতিৰ মুক্তিৰ পথ মুকলি কৰিব। ধন্যবাদ। সেইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, কিন্তু বীৰলাচিত থানা নামৰ এই সত্তাটো প্ৰত্যেক খিলঞ্জীয়া মানুহৰ লগত আছে। কোনোবা আছে নাই আমি নাজানো, কিন্তু বীৰলাচিত থানা নামৰ এই সত্তাটো খিলঞ্জীয়া মানুহৰ প্ৰত্যেক খিলঞ্জীয়া পক্ষত, কেৱল শংকৰজ্যোতি বুলি নহয়, প্ৰত্যেক খিলঞ্জীয়া পক্ষত আছে। আৰক্ষীয়ে নিজৰ তদন্ত কৰি আছে, কিন্তু খিলঞ্জীয়া মানুহক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আমাৰ আপত্তি আছে আৰু আমি আশা ৰাখিছোঁ তনুচাৰীক অতি শীঘ্ৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আৰু খিলঞ্জীয়া মানুহৰ পক্ষত ৰায়টো দিব বুলি আমি আশা ৰাখিছোঁ। আজি শংকৰৰ বেল পিটিশ্যনো আছে, আমি আশা ৰাখিছোঁ ন্যায়ালয়ে শংকৰৰ পক্ষত ৰায় দিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰামৰ বাবে অসমৰ খিলঞ্জীয়া জনগণক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে, বাংলাদেশীৰ দপদপনিৰ বিৰুদ্ধে আৰু এতিয়া এই সংগ্ৰামৰ ধাৰাত প্ৰত্যেক খিলঞ্জীয়া মানুহ বীৰলাচি থানা নামৰ সত্তাটোৰ লগত জড়িত হৈছে। তাৰ বাবে খিলঞ্জীয়া জনগণক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই ঐক্যবদ্ধ সংগ্ৰামে জাতিৰ মুক্তিৰ পথ মুকলি কৰিব। ধন্যবাদ। সেইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, কিন্তু বীৰলাচিত থানা নামৰ এই সত্তাটো প্ৰত্যেক খিলঞ্জীয়া মানুহৰ লগত আছে। কোনোবা আছে নাই আমি নাজানো, কিন্তু বীৰলাচিত থানা নামৰ এই সত্তাটো খিলঞ্জীয়া মানুহৰ প্ৰত্যেক খিলঞ্জীয়া পক্ষত, কেৱল শংকৰজ্যোতি বুলি নহয়, প্ৰত্যেক খিলঞ্জীয়া পক্ষত আছে। আৰক্ষীয়ে নিজৰ তদন্ত কৰি আছে, কিন্তু খিলঞ্জীয়া মানুহক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আমাৰ আপত্তি আছে আৰু আমি আশা ৰাখিছোঁ তনুচাৰীক অতি শীঘ্ৰে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আৰু খিলঞ্জীয়া মানুহৰ পক্ষত ৰায়টো দিব বুলি আমি আশা ৰাখিছোঁ। আজি শংকৰৰ বেল পিটিশ্যনো আছে, আমি আশা ৰাখিছোঁ ন্যায়ালয়ে শংকৰৰ পক্ষত ৰায় দিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰামৰ বাবে অসমৰ খিলঞ্জীয়া জনগণক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে, বাংলাদেশীৰ দপদপনিৰ বিৰুদ্ধে আৰু এতিয়া এই সংগ্ৰামৰ ধাৰাত প্ৰত্যেক খিলঞ্জীয়া মানুহ বীৰলাচি থানা নামৰ সত্তাটোৰ লগত জড়িত হৈছে। তাৰ বাবে খিলঞ্জীয়া জনগণক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু এই ঐক্যবদ্ধ সংগ্ৰামে জাতিৰ মুক্তিৰ পথ মুকলি কৰিব। ধন্যবাদ। সেইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, কিন্তু বীৰলাচিত থানা নামৰ এই সত্তাটো প্ৰত্যেক খিলঞ্জীয়া মানুহৰ লগত আছে। কোনোবা আছে নাই আমি নাজানো, কিন্তু বীৰলাচিত থানা নামৰ এই সত্তাটো খিলঞ্জীয়া মানুহৰ প্ৰত্যেক খিলঞ্জীয়া পক্ষত, কেৱল শংকৰজ্যোতি বুলি নহয়, প্ৰত্যেক খিলঞ্জীয়া পক্ষত আছে।